তালৰ পিঠা ইতিমধ্যে সকলোৱে বনাই খালেই। আমিও অৱশ্যে কেইদিনমান আগতেই খালোঁ, কিন্তু ভিডিঅ'টো কৰি থলোঁ যদি দিয়া হোৱা নাছিলে। মই দুই ধৰণে তালৰ পিঠা বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আৰু এয়া তালটো লাগিবই তালৰ পিঠাত, গতিকে দুটা তাল কিনি আনিলোঁ বজাৰৰ পৰা। আৰু প্ৰথমে এনেকৈ গোটাই গোটাই ধুই লৈছোঁ, কাৰণ লেতেৰা কিবা লাগি থাকিব পাৰে। আৰু এতিয়া এয়া মই বাকলিখিনি গুচাবলৈ লৈছোঁ। তাল পিঠা খাই যিমান ভাল লাগে তাৰ কাৰণে কষ্টও যথেষ্ট হয়, নহয় জানো? আৰু এতিয়া বাকলিখিনি এনেকৈ গুচাই ল'ম ভালকৈ, আৰু গুচাই চালি আকৌ সেইখিনি কাপোৰত বান্ধি ৰাখি থ'ব লাগিব, যাতে তাৰ তিতা পানীটো ওলাই যায়। কাৰণ নহ'লে পিঠাটো যিমানেই কষ্ট কৰি নবনাওঁ কিয় বা যিমানেই ভালকৈ নবনাওঁ কিয় অলপ তিতা তিতা ভাৱ এটা আহে। আপোনালোকে তিতাৰ ভাৱটো যাবৰ কাৰণে কেনেকৈ ৰাখে কমেণ্ট কৰি জনাবচোন। আৰু মই দুইটা গুচাই ল'লোঁ, আৰু গুচাই লোৱাৰ পাছত এয়া তলত চৰিয়া এটা দি চালনীখনত এনেকৈ চালি আছোঁ। আৰু এইখিনি বহুত সময় যায় আৰু হাততো যথেষ্ট জোৰ লাগে, কাৰণ জাবৰিবিলাকৰ পৰা ৰসখিনি ওলাওঁতে কিমান সময় লাগে আপোনালোকে জানে। আৰু এতিয়া এইখিনি মই কাপোৰ এখনত বান্ধি থৈ দিম 2 ঘণ্টামানৰ কাৰণে, যাতে তাৰ যিটো তিতা পানী সেই তিতা পানীটো তললৈ পৰি যায়। আৰু সেইখিনি মই ভিডিঅ' কৰি নেদেখুৱাওঁ, আপোনালোকে জানেই যিহেতু। আৰু এতিয়া মই এয়া লৈছোঁ পিঠাগুড়ি, আৰু এইখিনিত এয়া দিলোঁ অলপমান নিমখ আৰু এয়া বেকিং ছ'ডা। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্টত জনাব দেই, ময়ো শিকিবলৈ খুবেই আগ্ৰহী। আৰু ইয়াতে মই চেনি দিছোঁ, গুড় দিয়া নাই, চেনিয়ে দিছোঁ, কিন্তু চেনিও বহুত দিয়া নাই, অলপ মিঠা ভাৱ এটা হ'বৰ কাৰণে দিছোঁ, বহুত বেছি মিঠা নকৰোঁ। আৰু এতিয়া শুকান বস্তুখিনি মিক্স কৰাৰ পাছত এয়া তালৰ ৰসখিনি দিছোঁ। কাপোৰত চেকি থোৱাৰ কাৰণে কিমান গোটা হৈ গৈছে দেখিছেনে? আৰু এতিয়া অলপমান সময় প্ৰথমে চামুচেৰে মিক্স কৰি লৈছোঁ, তাৰপিছত ভালকৈ হাতেৰে মই এইখিনি সানি ল'ম। হাতেৰে সানি লোৱাৰ পাছত মানে আটা সনাৰ নিচিনাকৈ ভালকৈ সানি ল'ম, যাতে তালখিনি গোটেই পিঠাগুড়িত খুব ধুনীয়াকৈ মিলি যায়। চাওক এনেকৈ সানিলোঁ, আৰু এইখিনি আধা ঘণ্টামান সময়ৰ কাৰণে ঢাকি ৰাখি থৈ দিম। আন এটা বাতিত মই এয়া আটা লৈছোঁ, যিটো ৰঙা আটা আমাৰ, সেইটো লৈছোঁ। আৰু এইটো অকণমান বেলেগ ধৰণে বনাম। আৰু তাতে মই অকণমান নিমখ দিলোঁ আৰু অকণমান বেকিং ছ'ডা দিছোঁ, দি ভালকৈ মিক্স কৰি লৈছোঁ শুকান বস্তুখিনি। ইয়াৰ পাছত এয়া তালৰ ৰসখিনি দিছোঁ আৰু দি ভালকৈ মিক্স কৰি আছোঁ। এইখিনি এতিয়া বনাই আমি খাম মানে চাহৰ লগত, সেইকাৰণে। আৰু ইয়াতে অকণমান চেনি দি দিছোঁ। আপোনালোকক কওঁ যে আপোনালোকে চেনিৰ ঠাইত গুড়ো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া অলপমান চফ দি দিছোঁ গোন্ধটো ধুনীয়া হ'বৰ কাৰণে। আৰু প্ৰয়োজন হ'লে অকণমান পানীও দি দিব পাৰে। আৰু মোৰ সেইখিনি ৰেডি হৈ গ'ল, এয়া চাওক। আৰু এয়া মই অকণমানকৈ দি এনেকৈ মালপোৱা নিচিনাকৈ তালপিঠাকেইটা বনাই আছোঁ। এইখিনি গৰমে গৰমে চাহৰ লগত খাই খুব ভাল লাগে, সেইকাৰণে মই বাকীখিনি পিঠাগুড়িয়ে সনাখিনি ঢাকি ৰাখি থৈ দিছোঁ। আৰু সেই সময়তে এইকেইটা বনাই লওঁ, আৰু আমি এতিয়া আবেলি চাহ খাম তাৰ কাৰণে। গতিকে দুই ধৰণে বনাব পাৰি তালৰ পিঠা। আপোনালোকে কেনেকৈ বনাই বেছি ভাল পায় বাৰু? এনেকৈ মালপোৱা নিচিনাকৈ বনায়নে, নে পিঠাগুড়ি সানি ঘিলা পিঠাৰ নিচিনাকৈ বনায়? কমেণ্ট কৰি জনাব। দুইটা ধৰণে বনালেও খাই ভালেই লাগে, তালৰ গোন্ধটোতো খুবেই ভাল লাগে। গতিকে তালপিঠা খাবলৈনো কিয় বেয়া লাগিব, নহয় জানো? আৰু ইয়াত চাওক মই এনেকৈয়ে গোটেইকেইটা বনাই ল'লোঁ, বহুত বেছি বনোৱা নাই, আবেলি চাহ খাবৰ জোখৰে বনাইছোঁ। দেখিবলৈ ৰংটো ইমান ধুনীয়া হৈছে দেখিছেনে, গুড় দিয়া নাই যদিও। আৰু ইয়াত চাহ খাই লওঁ। চাহ তাহ খাই এতিয়া মই যিখিনি ঢাকি ৰাখি থৈছিলোঁ, প্ৰায় এঘণ্টামানেই হৈ গ'ল ঢাকি ৰখা, কাৰণ চাহ তাহ খালোঁতো। আৰু এতিয়া এইখিনি ওলাই লৈছোঁ, আৰু লৈ এনেকৈ মই ঘিলা পিঠা নিচিনাকৈ বনাই ৰেডি কৰি ল'ম। ৰংটো চাওকচোন কি ধুনীয়া হয় নহয়। তালৰ এইটোৱেই মানে ভাল যে ৰংটো খুব ধুনীয়া হয়, আৰু গোন্ধটোও ধুনীয়া হয়, আৰু মিঠাও থাকে কম পৰিমাণে। খালি তিতা পানীটো নিয়াৰ ওপৰত কথা, যদি তিতা পানীটো থাকি যায় তেতিয়াহ'লে খালে অকণমান তিতা তিতা ভাৱ এটা আহে, তেতিয়া বেয়া লাগে। আৰু আপোনালোকে কেনেধৰণে তিতা পানীটো বাহিৰ কৰে মোক কমেণ্ট কৰি জনাব প্লিজ, যদি ইজি ষ্টেপ আছে এনেকৈ বান্ধি থোৱাৰ উপৰিও। আৰু এয়া মই গোটেইকেইটা পিঠা বনাই ল'লোঁ, আৰু এতিয়া ইয়াত চাওক ঘিলা পিঠা নিচিনাকৈ টাৱাখনত ভাজিছোঁ। কম জুইতে দিছোঁ, আৰু দি এনেকৈ লুটিয়াই লুটিয়াই পিঠাকেইটা ভাজিম। এনেকৈ বনালে প্ৰায়
এসপ্তাহ 10 দিনলৈ বেয়া নহয়, ধুনীয়াকৈ থৈ দিব পাৰি। টেমাত ভৰাই বাহিৰতে থৈ দিলে এসপ্তাহমানলৈ ধুনীয়াকৈ খাব পাৰি। সেইকাৰণে মই এনেকৈ বেছি বনাইছোঁ আৰু মালপোৱা নিচিনাকৈ কমকৈ বনাইছোঁ। মালপোৱা নিচিনাকৈ বনালে এদিন বা দুদিনৰ পিছতে বেয়া হৈ যায়। সেইকাৰণে মানে এনেকৈ বনালে বেছি ভাল, থৈ থৈ খাব পাৰি। আৰু এয়া চাওক, এনেকৈ মুৰমুৰীয়া হোৱালৈকে ভাজিলোঁ আৰু এয়া উঠাই ৰাখিলোঁ। এনেকৈ বাকীকেইটা পিঠাও মই ভাজি ল'ম। আপোনালোকে চাগে ভাবিছে ভাদ মাহতে তালৰ পিঠা খায়, এখেতে দেখোন আহিন মাহতে তালৰ পিঠা বনাইছে। একচুৱেলি ভাদ মাহত তালৰ পিঠা খোৱা গ'ল, যিটো নিয়ম হয় সেইমতে। কিন্তু খায়ো ভাল লাগে, যিহেতু বজাৰতো ওলায়ে আছে। আৰু মই যেতিয়া ভাদ মাহত বনাইছিলোঁ তেতিয়া ভিডিঅ' কৰাও নহ'ল। সেইকাৰণে এতিয়া আকৌ যেতিয়া আনিলোঁ তেতিয়া ভাবিলোঁ ভিডিঅ' এটা কৰিও দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। এনেকৈয়ে মই গোটেইকেইটা পিঠা ভাজি ল'লোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজখনো ফ'ল' কৰি দিব। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।